ঢকুৱাখনাৰ খনাচাপৰিত কৃষি বিপ্লৱৰ সূচনা আদৰ্শ কৃষক হেমন্ত দাসৰ কৃষি পামত এতিয়া তিৰবিৰাই ফুলিছে হাজাৰ হাজাৰ বেলি ফুলৰ পাহি। ঢকুৱাখনা নগৰৰ পৰা প্ৰায় 18 কিলোমিটাৰ দূৰত্বত কহা নদীৰ পাৰৰ এক নিৰ্জন চাপৰি এতিয়া মুখৰ হৈ পৰিছে বিভিন্ন লোকৰ সমাগমেৰে। যাতায়াত বৰ সুচল নহয় যদিও এতিয়া প্ৰতিদিনেই খনাচাপৰিত ফাগুনৰ পছুৱাৰ লহৰত হালি জালি ফুলি থকা হালধীয়া বৰণৰ বেলি ফুলৰ সৌন্দৰ্য উপভোগ কৰিবলৈ ফটো চেলফি তুলিবলৈ ভিৰ কৰিছে অনেক প্ৰকৃতি ভাল পোৱা লোকে। উল্লেখ্য যে ঢকুৱাখনা সমজিলাৰ ঘিলামৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত কৌপাতনি গাঁৱৰ এগৰাকী আদৰ্শ কৃষক হেমন্ত দাসে খনাচাপৰিত প্ৰায় 40 বিঘা মাটিৰ এক কৃষি পাম গঢ়ি তুলিছে। খনাচাপৰিৰ সৌন্দৰ্যত এতিয়া জেউতি চৰাইছে হেমন্ত দাসৰ কৃষি পামৰ 2 বিঘা মাটি জুৰি ৰ'দত দূৰৰ পৰাই তিৰবিৰাই থকা সৰু বৰ হালধীয়া বেলি ফুলৰ পাহিবোৰে। একাংশ প্ৰকৃতিপ্ৰেমী লোকে ফটো চেলফি তুলিবলৈ ভিৰ কৰাৰ সমান্তৰালভাৱে ফুলৰ ৰস পান কৰা মৌমাখি আৰু ভুমুৰাকে ধৰি বিভিন্ন বনৰীয়া চৰাইৰো ভিৰ পৰিলক্ষিত হৈছে খনাচাপৰিত। উল্লেখ্য যে বেলি ফুলৰ খেতি মূলতঃ তেলৰ বাবেই কৰা হয় যদিও বেলি ফুলৰ নানা ধৰণৰ উপকাৰিতা আছে। ইয়াৰ পুৰঠ গুটি পুষ্টিকৰ খাদ্যৰূপে বিক্ৰী হয়। এপাহ পৈণত ফুলৰ পৰা প্ৰায় 150-200 গ্ৰামকৈ গুটি উৎপাদন হয়। অন্যহাতে 1 কিলোগ্ৰাম সৰিয়হতকৈ 1 কিলোগ্ৰাম বেলি ফুলৰ গুটিৰ পৰা তেল বেছি ওলায় আৰু এই তেল যথেষ্ট সুস্বাদু হয়। শৰীৰৰ ওজন হ্ৰাস কৰা, ছাল চুলি শক্তিশালী আৰু উজ্জ্বল কৰা, হাড়ৰ গঠন উন্নত কৰা, হজম শক্তি বৃদ্ধি কৰা ইত্যাদি বিভিন্ন কামত বেলি ফুলৰ পাহি গুটি তেল ইত্যাদি ব্যৱহাৰ হয়। খনাচাপৰি গাঁও এয়া আমি ইয়াতে প্ৰায় 25 ঘৰমান মানুহে আজি প্ৰায় ককাদেউতাহঁতৰ দিনৰ পৰা ইয়াত খেতি কৰি আহিছোঁ, সৰিয়হ খেতি। আৰু লগতে এই বেলি ফুলৰ খেতিটো এটা খেতি হিচাপে আজি কেইবছৰমানৰ পৰা মই কৰি আহিছোঁ। এই বেলি ফুলৰ খেতিটো সকলোৱে কৰিব লাগে। বেলি ফুলৰ যিটো তেল এইটো স্বাস্থ্যৰ কাৰণে উৎকৃষ্ট মানৰ। গতিকেলৈ মই আলু খেতি কৰিছোঁ, সৰিয়হ খেতি কৰিছোঁ। সৰিয়হ প্ৰায় 28 বিঘামান মই এইবাৰ কৰিছোঁ। আলু আৰু ৰঙালাও খেতি কৰিছোঁ মই। মই বিশেষ খেতিৰ প্ৰতি ৰাপ থকাৰ কাৰণে এটা মেছেজ পঠাইছোঁ, এই বেলি ফুলৰ খেতিটো অসমবাসীয়ে আঁকোৱালি লওক। এই খেতিটোৰ দ্বাৰাই স্বাস্থ্য ঠিকে থাকিব আৰু লাভৱানো হ'ব এই খেতিটোৰ জৰিয়তে। মই বেলি ফুল 2 বিঘা খেতি কৰিছোঁ।